গুড মৰ্নিং বন্ধুসকল, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আহক খুব ধুনীয়া কণ্ডিশ্যনৰ এখন আৰ্টিকা লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব, তেতিয়াহে গোটেই ডিটেইলছটো বুজি পাব। আহক গোটেই আমি ৰাউণ্ডটো দেখাই দিছোঁ, কি ধুনীয়া কিতাপত আছে গাড়ীখন চাওক। ML নাম্বাৰ হয়, টেনশ্যন ল'ব নালাগে, বাকী ইনক্লুডিং ট্ৰেন্সফাৰ আমি কৈ দিম। তাত একেবাৰে টপ মডেলটো হয়, প্ৰজেক্টৰ হেডলেম্প লাগি আছে দেখিছে, ফগ লেম্প লাগি আছে আৰু কোম্পানীৰ ভিতৰত এলয় লাগি আছে দেখিছে। টায়াৰ কণ্ডিশ্যন চাওক, মোটামুটি এইবোৰ আপোনাৰ 70% প্লাছ হৈ আছে। ইণ্ডিকেটৰটোৱে ছাইড মিৰৰতে পাই যাব। গাড়ী তেনেকৈ টাকি টুকা নাই দেখিছে। ইলেচেণ্টি হয়, ইয়াতে আপোনালোকে লগ আনলক কৰিব পাৰিব। ইয়াতে আহক, ফাৰ্ষ্ট টনাৰ গাড়ী হয়, একদম A1 কণ্ডিশ্যন হৈ আছে। স্মাৰ্ট হাইব্ৰিড মডেলটো হয়। ইয়াত দেখিছে আপোনাৰ কোম্পানীৰ ভিতৰত কেমেৰা লাগি আছে, বেক কেমেৰা, বেক ৱেপাৰ, ডিফগাৰ গোটেইখিনি আছে। বেক চেঞ্চৰ আছে। আৰু গাড়ী কৰিবলগীয়া কাম একো নাই, কিবা বডি চাউণ্ড, কিবা ছাছপেনশ্যন চাউণ্ড, একো কাম নাই, নিজে চলাব পৰা হৈ আছে তেল ভাই। গোটেই বস্তুবিলাক এইকাৰণে দেখা দিছে যাতে আপোনালোকে ভিডিঅ'টো চাই গাড়ীখন ভেৰিফাই কৰিব পাৰে। টপ মডেলত গোটেইখিনিয়ে আহে আৰু ফিচাৰ্ছ। আহক, এইখিনি একদম ধুনীয়া কিতাপত আছে গাড়ী, আৰু ৱাশ্বিং দিবলৈ আছে অকণমান। গাড়ী জাষ্ট কালি সোমাইছে। আহক, আমিতো বাহিৰটো দেখালোঁ, যে ইণ্ডিয়াটোৰ পৰা আমি দেখাওঁ। ইয়াত দেখিছে, ইয়াৰ পৰাই লগ আনলক কৰিব পাৰিব। এই ইণ্ডিয়াটো চাওক, এছ'চিয়েট কমপ্লিট লাগি আছে দেখিছে, চিট কভাৰ ভাল কোৱালিটি লাগি আছে, মেট লাগি আছে আপোনাৰ। ইয়াত পাই যাব আপুনি 4খন পাৱাৰ উইণ্ডো পাব, এয়াৰবেগ 2টা পাব, আৰু কোম্পানীৰ ভিতৰত আপোনাৰ এণ্ড্ৰইড পাই যাব, বেক কেমেৰা পাই যাব, AC হিটাৰৰ পৰা ধৰি সকলোখিনি আছে। AC আপুনি অট'মেটিক AC পাই যাব। ইয়াত দেখিছে ইণ্ডিয়াটো একদম ধুনীয়া হৈ আছে, ক্লিন হৈ আছে, পূৰা মেইনটেনেঞ্চ ভাল। আহক, গাড়ী দেখিছে দৰ্জা সম্পূৰ্ণ চিল হৈ আছে। যথেষ্টখিনি স্পেচ আছে। আৰ্টিকাখন আপোনাৰ চবৰ কাৰণে হয়, আপোনাৰ ভাড়া চাহ মাৰিম বুলিলেও হয়, বা স্কুল দিবৰ কাৰণে হয়, নিজৰ পাৰ্চনেল ইউজৰ কাৰণেও ভাল। দেখিছে একদম প্ৰপাৰ 7 ছিটাৰ হয়। মাজত ইয়াত আপুনি আমৰেষ্ট পাই যাব। ইয়াত দেখিছে এখন দৰ্জা সম্পূৰ্ণ চিল হৈ আছে। চিলবোৰ আমি এইকাৰণে দেখাই দিওঁ যাতে গাড়ীখন কোনো এক্সিডেণ্টেল গাড়ী নহয়, পূৰা ফ্ৰেছ আছে, সেইকাৰণে আমি চিলবোৰ দেখাই দিওঁ গোটেই খুলি। এইফালে চাওক, এই ডিগিটো দেখিছে কমপ্লিট চিল আছে। বাকী ইয়াত জেক ৰেঞ্জ থ'বৰ কাৰণে বা স্পেচো আছে, বেকত আপোনাৰ লাগেজ চেগেজ কিবা ভৰাবৰ কাৰণে। চিট আপোনাৰ গোটেইকেইটাই ফুল কৰিব পাৰিব। আহক, বেক ৱেপাৰ ডিফগাৰখিনি আছে দেখালৈ। এইফালে চাওক, এইখন দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। চিট কভাৰ একদম ধুনীয়া কোৱালিটি লাগি আছে, ভাল কোৱালিটি লাগি আছে দেখিছে। আৰু ভাড়া মাৰিবৰ কাৰণে একদম বেষ্ট গাড়ী হয় আৰ্টিকাখন। বহুতে ভাড়া কাৰণে লয় বাৰু, কমাৰ্চিয়েল ইউজৰ কাৰণে। ইয়াত দেখিছে 4খন পাৱাৰ উইণ্ডো আছে। ইয়াতে চাইড মিৰৰখন ইয়াতে ফুল কৰিব পাৰিব। পুছ বুটাম ষ্টাৰ্ট আছে। এয়াৰবেগ এটা ইয়াত পাই যাব, এটা ডেছবৰ্ডত পাই যাব। আহক, ইঞ্জিনটো আমি দেখালোৱে, আমি ইঞ্জিনটো দেখাব এখন দাঙি। তাৰপিছত এফ্ৰণ্ট চিল আছে দেখিছে। ইয়াত কোনো ধৰণৰ ৰেঞ্চেছ বা ক'লা মালা একো হোৱা নাই, ক'তো এটা লিকেজ নাই, একদম ড্ৰাই হৈ আছে ইঞ্জিন। বেটেৰীটো গ্ৰীণেই হৈ আছে। এইটো এফ্ৰণ্ট চাওক, এইটোও চিল হৈ আছে, একদম মজা হৈ আছে, কৰিবলগীয়া কাম একো নাই। কোম্পানীৰ পৰা যেনেকৈ দিছে তেনেকৈ আহিছে। বনে দেখিছে কমপ্লিট চিল হৈ আছে। বন্ধুসকল, গাড়ীখন দেখিটো গম পালে কেনেকুৱা কিতাপত আছে। এখন 2019 লাষ্টৰ হয়, ZXi প্লাছ, একেবাৰে টপ মডেলটো হয়। এইখন আমাৰ ইয়াত দাম হ'ব আপোনাৰ 7,90,000 টকা। ফাইনেন্স এভেইলেবল আছে। যদি কাৰোবাৰ চিভিল প্ৰফাইল বেছি ভাল থাকে, মোটামুটি 1 লাখমান টকা ডাউন পে'মেণ্ট দিলে আপোনালোকে বাকীটো আমি লোন কৰাই দিব পাৰিম। আপোনালোকে আহক, নিজে আমাৰ ডিলাৰত ভিজিট কৰি গাড়ীখন কেনেকুৱা কিতাপত আছে চাই লওক। দামটো আমি কিবা এটা চাই দিম। বন্ধুসকল, যদি গাড়ীখন দেখি ভাল লাগিলে, ভিডিঅ'টো চাই ভাল লাগিলে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমাৰ নতুন ষ্টক আহি আছে, আপডেট ভিডিঅ'বিলাক পাই থাকিব। আৰু কণ্টেক্ট নাম্বাৰ আপোনাৰ স্ক্ৰীণত দিয়া আছে, যিকোনো সময়তে আপোনালোকে কল কৰিব পাৰে। আপোনালোকে আহক, নিজে ডিলাৰত ফিজিকেলি ভিজিট দি গাড়ীখন চাই লওক।